নমস্কাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো যিগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ আছে আনৰ টকা লুণ্ঠন কৰাৰ যিগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ আছে ভয়ংকৰ বিত্তীয় অনিয়মৰ আৰু সেইগৰাকী মহিলাই কান্দি ৰণ জিকিবলৈ অপচেষ্টা কৰাটো কিমান যুক্তিসংগত ইমান ডাঙৰ অভিযোগ তথাপিও এইগৰাকী মহিলাৰ মুখত কোনো ধৰণৰ অনুশোচনাৰ অভিব্যক্তি নাই প্ৰতিটো কথাতে দাম্ভিকতা প্ৰতিটো কথাতে অহংকাৰ আৰু প্ৰতিটো কথাতে ইমানেই বেছি আত্মবিশ্বাস যে কোনো পধ্যেই যেন তেওঁ নিজৰ দুখ কোনোদিন স্বীকাৰ কৰি নলব তেওঁৰ মতে তেওঁৰ গাত কোনো দুখেই নাই এই দুখ কেৱল সংবাদ মাধ্যমৰ সৃষ্টি আনৰ সৃষ্টি তেওঁ যি কৰিছে বা যিখিনি তেওঁ পাইছে সেয়া তেওঁৰ নিজৰ আৰু তেওঁৰ কষ্ট উপাৰ্জিত এইখিনি কথাকেই যেন বাৰে বাৰে এই মহিলাগৰাকীয়ে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে এটা আবেগ ভৰা ভিডিঅ'ৰে সোশ্যাল মিডিয়াত বহুতক আবেগিক কৰি ৰখাৰ এক অপচেষ্টা মাথো এইগৰাকী মহিলাৰ আৰু এই মহিলাগৰাকীৰ নাম সুমি বৰা যি বৰ্তমান সৰ্বত্ৰ চৰ্চিত সোশ্যাল মিডিয়াত সুমি বৰাই শ্বেয়াৰ কৰা এটা ভিডিঅ'ত কিদৰে তেওঁৰ আত্ম অহংকাৰ তেওঁৰ দাম্ভিকতা প্ৰকাশ পাইছে প্ৰথমে সেয়া চাই লওক বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰাৰ আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে মোক অলৰেডি মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেণ্ডাৰ কৰিব ওলাইছোঁ মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিলোঁ মই পলাই ক'তো থকা নাই মই লুকাই আছিলোঁ অকণমান মই পৰা নাছিলোঁ সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে আজি এই সুমি বৰাৰ যি বিতৰ্ক সেই সুমি বৰাৰ বিতৰ্ক কেৱল অসমতেই সীমাবদ্ধ হৈ থকা নাই দেশ বিদেশৰ সংবাদ মাধ্যমত দৃষ্টি আকৰ্ষণ কৰিছে সুমি বৰাৰ এই বিত্তীয় কেলেংকাৰীয়ে অভিযোগ উঠিছে বিশাল ফুকনৰ লগত লগ লাগি সুমি বৰাই বহু কোটি টকা আত্মসাৎ কৰি বৰ্তমান ৰাজ্যৰ বাহিৰত আত্মগোপন কৰি আছে কিন্তু আজি ভিডিঅ'ত প্ৰকাশ কৰা ধৰণে সুমি বৰাই কৈছে যে তেওঁৰ গাত কোনো দুখ নাই আদালতে তেওঁক শাস্তিয়ে নিদিব যেতিয়া তেওঁ কথাখিনি ক'ব কিমান বেছি অহংকাৰ হ'লে মানুহে এনেধৰণৰ কথা ক'ব পাৰে সকলো দুখ সংবাদ মাধ্যমৰ যদি সংবাদ মাধ্যমৰ সকলো দুখ তেন্তে কিয় এই মহিলাগৰাকীয়ে আজি 10 দিনে কিয় আত্মগোপন কৰি আছে কিয় মুকলিকৈ প্ৰকাশ কৰা নাই কিয় সংবাদ মাধ্যমৰ বিৰুদ্ধে তেওঁ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই কিয় আৰক্ষীৰ কাষ চপা নাই কিয় আজি এঠাইত কাইলৈ আন ঠাইত পৰহিলৈ আন এঠাইত কিয় এঘূৰি ফুৰিবলগীয়া হৈছে ঠিক আছে এবাৰলৈকে বাৰু ধৰিলো যে সুমি বৰাৰ গাত কোনো দুখ নাই দুখ সকলো সংবাদ মাধ্যমৰ বা অসমৰ ৰাইজৰ যে সুমি বৰাক মানসিকভাৱে অত্যাচাৰ কৰিছে এতিয়া প্ৰশ্ন হৈছে 1 নম্বৰ আমি অসমৰ প্ৰখ্যাত অভিনেত্ৰী বিবাহ দেখিলো বৰষাৰণী বিষয়াৰ বিয়া দেখিছিলো ৰিম্পী দাসৰ বিয়া দেখিলো বা যিসকল আমাৰ তাৰকা আছে আমি তেওঁলোকৰ বিয়া দেখিছো আৰু সাধ্য অনুসৰি তেওঁলোকে যিখিনি বিয়া পাতিছে তাত প্ৰশ্ন কৰিবলগীয়া একো নাই কাৰণ তেওঁলোকে আজি দীঘলীয়া সময় ধৰি তেওঁলোকে অভিনয় কৰি আহিছে আৰু তাৰ পাছত তেওঁলোকে কিমানখিনি পৰ্যায়লৈকে নিজৰ বিবাহ কাৰ্য সম্পন্ন কৰিছে কিন্তু সুমি বৰাই দুটা মাত্ৰ ভিডিঅ' গানত অভিনয় কৰি সুমি বৰাই ইমান কোটি টকা খৰচ কৰি ডেষ্টিনেশ্যন ৱেডিং কৰিবলৈ ইমান টকা ক'ত পালে আৰু যাৰ লগত বিবাহ পাশত আবদ্ধ হৈছে তেওঁ অসমৰ ভিতৰতে সীমাবদ্ধ হৈ থকা এগৰাকী ফটোগ্ৰাফাৰ গতিকে নিশ্চয়কৈ সকলোৰে আমাৰ প্ৰশ্ন উঠিবই বা উঠাটো স্বাভাৱিক যে তেওঁ ইমান টকা ক'ত পালে নিষিদ্ধ ঘোষিত সংগঠনে যেনেকৈ সংবাদ মাধ্যমলৈ কিছুমান ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰে ঠিক একেদৰে সুমি বৰাই এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি যিদৰে বুজাব বিচাৰিছে যে এয়া সংবাদ মাধ্যমৰ সৃষ্ট এক উৰা বাতৰি সুমি বৰাৰ গাত কোনো দুখ নাই সেইখিনি কথা কোৱাতকৈ সুমি বৰাই ইমান ডাঙৰকৈ বিয়া পাতিবলৈ তেওঁ ক'ত ইমান টকা পালে সেই আয়ৰ উৎস ৰাজহুৱা কৰক সকলোৰে শ্ৰদ্ধাৰ অভিনেতা প্ৰয়াত বিজু ফুকন ডাঙৰীয়াই মৃত্যুৰ আগমুহূৰ্তলৈকে ভাড়া ঘৰতে দিন পাৰ কৰিলে তেওঁ কিমান চিনেমাত অভিনয় কৰিলে
কিমান দৰ্শকৰ মন জয় কৰিলে সেয়া আমি সকলোৱে জানো, নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। কিন্তু চুমি বৰাই ইমান টকা ক'ত পালে যে তেওঁ গুৱাহাটীৰ ৩-৪ জেগাত ফ্লেট ল'ব, ডিব্ৰুগড়ত বহু জেগাত মাটি কিনিব, ইমান বিলাসী গাড়ী ল'ব, ইমান এক বিলাসবহুল জীৱন উদযাপন কৰিবৰ বাবে তেওঁ ইমান টকা ক'ত পাইছে? ছ'চিয়েল মিডিয়াৰ যোগে সংবাদ মাধ্যমলৈ দুখ ঠেলি চুমি বৰাই ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰাৰ পৰিৱৰ্তে এনেধৰণৰ বিলাসবহুল এক জীৱনশৈলীৰ টকাৰ উৎস ক'ত? চুমি বৰাই সেইখিনি কথাও ৰাজহুৱা কৰক। এখন ফৰ্চুনাৰ বাহনৰ দাম বাৰু কিমান হ'ব? নিশ্চয় ৫০-৬০ লাখৰ ভিতৰত হ'ব। আৰু তেনে এখন ফৰ্চুনাৰ বাহন চুমি বৰাৰ পৰিয়ালৰ লোকে মেঘালয়ত পেলাই থৈ আহিছে। গতিকে ভাবক, টকাৰ অপব্যৱহাৰ, অপচয় এওঁলোকে কি ধৰণে কৰে। অহংকাৰী যে পতনৰ মূল, ইয়াৰ যেন এক উদাহৰণ চুমি বৰা। আৰু চুমি বৰাই আজি ছ'চিয়েল মিডিয়াত ভিডিঅ' বাৰ্তা প্ৰেৰণৰ জৰিয়তে অসমৰ ৰাইজক, সংবাদ মাধ্যমক যিদৰে প্ৰশ্ন কৰিছে, যিদৰে সমস্ত দুখ ঠেলি দিছে, ইয়াৰ কিন্তু প্ৰত্যুত্তৰ নিশ্চয়কৈ অসমবাসীয়ে চুমি বৰাৰ পৰা বিচাৰিব আৰু সেই দিনটোলৈ চুমি বৰা প্ৰস্তুত হৈ থাকক। আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।